हेलो स्टूडेंट्स वेलकम टू माय एसएम इंस्टीट्यूट यूट्यूब चैनल। तो आजिर भिडिओत मैं आलोचना करिम तुम्हालोकर नवम श्रेणीर तुम्हालोकर जेटु अखमिया आछिल, ठीक आछे। अखमिया किताब जेटु तुम्हालोकर आछिल अखमिया साहित्य सयनिका, ठीक आछे। तात तुम्हालोकर पाठ तुम्हालोकर अंधविश्वास और कुसंस्कार किमान नम्बर पाठ तुम्हालोकर एटु सम्भवतः 8, ठीक आछे। अंधविश्वास और कुसंस्कार लेखक दिए आछे जयंत माधव बरा। तो आजिर भिडिओत मैं आलोचना कराई दिम तुम्हालोकर এই চেপ্টাৰটো তোমালোকৰ যিবোৰ পাঠভিত্তিক কোৱেশ্যন আছে এইবোৰ আলোচনা কৰাই দিম আৰু তোমালোকৰ এই পাঠভিত্তিক কোৱেশ্যনবোৰ পঢ়িলে তোমালোকৰ ছাবিচিয়ে নহ'ব এক্সামৰ কাৰণে, ঠিক আছে। কাৰণ তোমালোকৰ এই কোৱেশ্যনটো তোমালোকৰ ধৰিলে 2 নম্বৰ কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। এই কোৱেশ্যনটো তোমালোকৰ বহুতবাৰ আহিছিল, 2018 চনত আহিছিলে, 2022 চনত আহিছিলে, ইউনিট টেষ্টত আহিছিলে, হাফ ইয়াৰলি এক্সামত আহিছিলে, ঠিক আছে। আৰু ধৰিলে তোমালোকৰ এই কোৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, এই কোৱেশ্যনটো 2-3 বাৰ আহিছিলে। গতিকে ইম্পৰ্টেণ্ট কোৱেশ্যনবোৰ তোমালোকৰ ইতিমধ্যে এক্সামত আহি গৈছে। গতিকে এই বুলি তোমালোকৰ নতুন কোৱেশ্যন দিব, কিন্তু ক'ৰ পৰা দিব এইটো কিতাপৰ পৰাই দিব, কিন্তু পাঠভিত্তিৰ পৰা নিদি তোমালোকৰ এই এডিশ্যনেল কোৱেশ্যন হিচাপে ভিতৰুৱা কোৱেশ্যন হিচাপে দিব পাৰে, ঠিক আছে। ভিতৰুৱা যিবোৰ তোমালোকৰ কোৱেশ্যন আছে এইবোৰ কিন্তু ইয়াৰ পৰাই দিব পাৰে। সেইকাৰণে কৈছোঁ যে তোমালোকে আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতো গুৰুত্বপূৰ্ণ, কাৰণ আজিৰ ভিডিঅ'ত মই তোমালোকক এই চেপ্টাৰটোৰ ভিতৰত চুকে কোণে থকা কি কি ইম্পৰ্টেণ্ট কোৱেশ্যন আছে এই সকলোবোৰ কোৱেশ্যন মই আলোচনা কৰাই দিম, ঠিক আছে। তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টোত লাইক কৰি দিবা, হ্যাঁ, ঠিক আছে। তো তোমালোকক ইয়াতে মই প্ৰথমতে এটা কোৱেশ্যন দিছোঁ, তোমালোকে এইটো পঢ়িবা। ইয়াতে দি আছে যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোঝা, ঠিক আছে। তোমালোকৰ কোৱেশ্যনত ইউনিট টেষ্টত দিব পাৰে এই বাক্যটো তোমালোকক তুলি দিব পাৰে যে এই বাক্যটো দিব তোমালোকে যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোঝা কথাখিনি কোনে কৈছিল। তোমালোকে লিখিবা যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দুটা তেওঁৰ পৰিচয় আছে। এটা কি যে তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিলে আৰু ছেকেণ্ড তেওঁ ৰাষ্ট্ৰপতিও আছিলে, ঠিক আছে। গতিকে তোমালোকে মনত ৰাখিবা তোমালোকৰ এই পাঠটিৰ পৰা ভিতৰুৱা 1 মাৰ্কৰ কোৱেশ্যন দিব পাৰে যে স্বাধীনতাৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিলে আৰু ছেকেণ্ড অৰ্থাৎ দ্বিতীয় ৰাষ্ট্ৰপতি কোন আছিলে, ঠিক আছে। তো তোমালোকৰ কোৱেশ্যনটো এনেকুৱা ধৰণে দিব, বহুত হাৰ্ডলি দিব পাৰে যে এনে এজন ব্যক্তিৰ নাম কোৱা যিজন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিলে আৰু তেওঁ দ্বিতীয় ৰাষ্ট্ৰপতিও আছিলে, ঠিক আছে। তো তোমালোকৰ উত্তৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ঠিক আছে। আৰু তোমালোকৰ কেইটামান ভিতৰৰ কোৱেশ্যন আছে, মই তোমালোকক ডাক দি দিছোঁ, তোমালোকে পঢ়ি ল'বা। এই অন্ধবিশ্বাস কাক বোলে তোমালোকে পঢ়িবা, তোমালোকৰ ইয়াতে দি আছে, ঠিক আছে। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰে অন্ধবিশ্বাস। তোমালোকে এইটো পঢ়িবা, অন্ধবিশ্বাস কুসংস্কাৰটো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা, ঠিক আছে। এইবাৰ তোমালোকৰ এক্সামত 1 মাৰ্কত দিব পাৰে, অৰ্থাৎ তোমালোকৰ পাঠভিত্তিক কোৱেশ্যনতো থাকিব পাৰে, ঠিক আছে। আৰু ইফালে বহুতো কোৱেশ্যন আছে, মই তোমালোকক কৈ দিছোঁ। ইফালে তোমালোকৰ এটা বৰ্ড কোৱেশ্যন আছে, তোমালোকে এইটো পঢ়ি ল'বা। এই ডাইনীটো পঢ়িবা। ডাইনী কি? আমিতো গাঁৱলীয়া ভাষাত কওঁ যে ডাইনী ভূত প্ৰেত বুলি ভাবোঁ, কিন্তু তোমালোকৰ এক্সামত কোৱেশ্যন দিব পাৰে যে ডাইনী কি। কোৱেশ্যন দিলে তুমি কি লিখিবা এক্সামত? তুমি লিখিবা যে এক ডাইনী হ'ল এক সামাজিক ব্যাধি, এক কল্পিত সন্ত্ৰাস। এইখিনি লিখিলে তোমালোকে 1 মাৰ্ক পাবা, ঠিক আছে। সেইকাৰণে কৈছোঁ তোমালোকে মোৰ ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই তোমালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, তোমালোকৰ ভালৰ কাৰণে কৈছোঁ, ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ইফালে কেইটামান কোৱেশ্যন আছে, তোমালোকৰ এই কোৱেশ্যনটো 2023ত হাফ ইয়াৰলি এক্সামত আহিছিলে। এই কোৱেশ্যনটো 5 মাৰ্কছৰ কাৰণে অন্ধবিশ্বাস কুসংস্কাৰৰ কাৰণসমূহ উল্লেখ কৰা। এই কোৱেশ্যনটো 5 মাৰ্কছৰ কাৰণে তোমালোকে আহিছিলে। গতিকে এই ভেলিয়ে বহুতো ইম্পৰ্টেণ্ট কোৱেশ্যন এইটো, ঠিক আছে। তোমালোকে প্ৰথমটো কাৰণ লিখিবা, সৰুকৈ লিখিবা, ইমান ডাঙৰকৈ লিখিব নালাগে, সৰুকৈ লিখিবা। এইখিনি লিখিবা। তোমালোকে লিখিবা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কাৰণবোৰ তলত উল্লেখ কৰা হ'ল। তোমালোকে 1 দিবা, এটা লিখিবা, সৰুকৈ লিখিবা। প্ৰথম কাৰণ এইটো লিখিবা যে সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ 73.18%, ঠিক আছে। পুৰুষৰ 70, মই আৰু অসমীয়া ইংলিছ দুয়োটাই কৈ দিলোঁ, ঠিক আছে। মই ইংলিছতে কৈ দিছোঁ যে 73.18%, আৰু ইয়াতে দিছে 78.81%, ঠিক আছে। আৰু মহিলাৰ 67.27%। তোমালোকে ফাৰ্ষ্ট প্ৰথমটো কাৰণ এইটো লিখিবা আৰু ছেকেণ্ড কাৰণটো তোমালোকে এইখিনি লিখিবা। এইটো তোমালোকে ছেকেণ্ড কাৰণ, ঠিক আছে। ছেকেণ্ড কাৰণ তোমালোকে সৰুকৈ লিখিবা, বাছ ষ্টেপ ৱাইজ ষ্টেপ লিখিবা। কি লিখিবা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কাৰণৰ তলত উল্লেখ কৰা হ'ল। তোমালোকে 1 নম্বৰ এইটো লিখিবা, 2 নম্বৰ এইটো লিখিবা, ঠিক আছে। 3 নম্বৰ তোমালোকে এইটো লিখিবা, 4 নম্বৰ এইটো লিখিবা, 5 নম্বৰ এইটো লিখিবা। বাছ তোমালোকৰ 5 মাৰ্কছৰ কাৰণে
তোমালোকৰ 5 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহিব আৰু তোমালোকে 5 মাৰ্কছে পাবা ঠিক আছে সৰু সৰুকৈ লিখিবা ইমান ডাঙৰকৈ লিখিব নালাগে জাষ্ট এটা বা দুটা লাইন লিখিবা মেইন যিটো লাইন তোমালোকে দি আছে টপিক ৱাইজ তোমালোকে এইখিনি লিখিবা ঠিক আছে তো এইফালে আমাৰ আৰু কি ভিতৰৰ কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দি আছোঁ তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মই তোমালোকক কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে ইফালে তোমালোকৰ কি কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দি আছোঁ তোমালোকে এইখিনি তলৰখিনি পঢ়িবা হা এই তলৰখিনি বহুতেই ইম্পৰ্টেণ্ট সন্মানখিনি লিখকৰ পৰিচয়টো তোমালোকক মই পঢ়ি দিছোঁ ঠিক আছে লিখকৰ পৰিচয়ৰ ভিতৰত তোমালোকে লিখকৰ জন্ম চন মৃত্যু চনটো পঢ়িবা ইয়াতে দিয়া নাই পঢ়িব নালাগে তোমালোকে মই পঢ়ি কৈছোঁ বৰ্তমান অসম এইখিনি নালাগে বৰ্তমান অসম সচিবালয় দিছপুৰত কৰ্মৰত পদাৰ্থ বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰীধাৰী জয়ন্ত মাধৱ বৰাৰ এতিয়ালৈকে 18খন গল্প সংকলন এইবোৰ নাহে মই তোমালোকক কৈ দিছোঁ তোমালোকে এইটো পঢ়িবা ইফালে তোমালোকে এইটো মনত ৰাখিবা দেই এইটো যে এতিয়ালৈকে 18খন গল্প সংকলন 13খন উপন্যাস 2খন গৱেষণামূলক গ্ৰন্থ ঠিক আছে 5খন অনুবাদ গ্ৰন্থ 5খন শিশু গ্ৰন্থ প্ৰকাশ পাইছে ঠিক আছে এইবোৰ তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু ইয়াতে তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নাই ঠিক আছে তোমালোকে এই সন্মানবোৰ মনত ৰাখিবা যে সন্মানবোৰৰ পৰা কিন্তু প্ৰতিবাৰে এটা নহয় এটা কুৱেশ্যন আহে সন্মানবোৰৰ পৰা প্ৰতিবাৰে মই যিবোৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ্ছত দেখিছোঁ এই সন্মানবোৰৰ পৰাই কিন্তু এটা কুৱেশ্যন হ'লেও দিয়ে এক্সামত তোমালোকে পঢ়িবা যে অমৃত উপন্যাসৰ বাবে 1987 চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে তোমালোকক কুৱেশ্যন দিব পাৰে আমাৰ ইয়াত লিখকজনৰ নাম কি আছিলে মাধৱ কি বৰা আছিল জয়ন্ত মাধৱ বৰা নেকি কি আছিল হয় জয়ন্ত মাধৱ বৰা ঠিক আছে কুৱেশ্যন কি হ'ব যে জয়ন্ত মাধৱ বৰাৰ কি উপন্যাসৰ বাবে গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল উপন্যাসৰ নাম হৈছে অমৃত উপন্যাস তোমালোকে এইটো মনত ৰাখিবা ঠিক আছে বাকী তোমালোকক দিছে যে জাকৈয়া হোৱালি ঠিক আছে জাকৈয়া হোৱালি গল্প সংকলনৰ বাবে 2013 চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা লাভ কৰে এই জাকৈয়া হোৱালি এই গল্প সংকলনৰ তোমালোকৰ নাম মনত ৰাখিবা ঠিক আছে কুৱেশ্যন দিব পাৰে যে কি গল্প সংকলনৰ বাবে কি 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 কুৱেশ্যন দিব তোমালোকক যে কি গল্প সংকলনৰ বাবে জয়ন্ত মাধৱ বৰাই অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা লাভ কৰিছিল এইবাৰ তোমালোকে মনত ৰাখিব এইবাৰ আহিব পাৰে ঠিক আছে এই বঁটাটো আমাৰ নেক্সট ইয়াৰত দিছিলে প্ৰিভিয়াছ ইয়াৰত ঠিক আছে 2019 চনত ডক্টৰ B.R. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ ঠিক আছে যে কিমান চনত জয়ন্ত মাধৱ বৰাই B.R. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল চনটো দিছিলে বিগত ইয়াৰ্ছত ঠিক আছে গতিকে তোমালোকে এই পাঁচটাৰ ভিতৰত তোমালোকে পঢ়ি ল'বা পাঁচটাৰ ভিতৰত দুটা প্ৰতিবাৰ ইউনিট টেষ্টত এটা দিয়ে আৰু হাফ ইয়াৰলি আৰু এনুৱেল এক্সামত দুটা দিয়ে ইয়াৰ পৰা ঠিক আছে তোমালোকে মনত ৰাখিব তাৰপিছত এইফালে কি দিছে মই তোমালোকক শব্দাৰ্থ বা তোমালোকে নিজে পঢ়িবা ঠিক আছে ইয়াৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে এই মনোষ্টেটিক তোমালোকে পঢ়িবা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু তোমালোকে ইয়াৰ পৰা গুজবটো পঢ়িবা যিহেতু অন্ধবিশ্বাস গতিকে গুজবটো আহিব পাৰে ঠিক আছে এই দুটা বহুত ইম্পৰ্টেণ্ট তোমালোকৰ এই দুটাৰ ভিতৰত এটা দিব পাৰে আৰু ঠিক আছে সকলোবোৰ পঢ়ি ল'বা কিন্তু এই দুটা তোমালোকৰ ইম্পৰ্টেণ্ট আছে তাৰপিছত মই তোমালোকক ভাৱ বিষয়ক যিবোৰ কুৱেশ্যন আছে এইবোৰ আলোচনা কৰাই দিম কি দিছে যে চমু উত্তৰ দিয়া উৰা বাতৰি মানে কুসংস্কাৰ বুলিলে কি বুজায় এইবোৰ কিতাপতে দি আছে তথাপি মই তোমালোকক এইবোৰ উত্তৰ আলোচনা কৰাই দিম ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিব ঠিক আছে তো আমি প্ৰথমে এইবোৰ আলোচনা কৰিম আৰু পিছত মই তোমালোকক পালে ভিতৰুৱা কুৱেশ্যনবোৰ আলোচনা কৰাই দিম ঠিক আছে তো আমি প্ৰথমে পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰিম ঠিক আছে প্ৰথমত কি কৈছে ইয়াত চমু উত্তৰ দিয়া ক নম্বৰ কুৱেশ্যন যে উৰা বাতৰি মানে কি তো মই তোমালোকক কিতাপতে দি দিছোঁ তথাপি মই তোমালোকক উত্তৰখিনি ইয়াতে দি দিম যিবোৰ বাতৰি সত্যৰ ওপৰত পৰিচিত নহয় অথচ অজ্ঞানতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই বা উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাস কৰে সেয়াই হৈছে উৰা বাতৰি ঠিক আছে তাৰপিছত আমাক দিছে কুসংস্কাৰ এইটো তোমালোকে পঢ়ি ল'বা ঠিক আছে তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে কি দিছে যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা এই কুৱেশ্যনটো মই তোমালোকক ইতিমধ্যে আলোচনা কৰাই দিছোঁ কথাষাৰ কোনে কৈছিল ঠিক আছে তোমালোকে জানাই যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় ঠিক আছে উত্তৰ দি আছে ৯৯ সন্ধিৰ পিছত ১৮২৬ খ্ৰীষ্টাব্দত অসম ব্ৰিটিছৰ অধীনলৈ যায় ইয়াতে আমাৰ আৰু এটা কুৱেশ্যন হ'ব পাৰে যে ৯৯ সন্ধি কাৰ মাজত হৈছিলে ব্ৰিটিছ আৰু মানসকলৰ মাজত হৈছিল ঠিক আছে তাৰপিছত আমাক ১৯ নম্বৰ কুৱেশ্যন দিছে অসমলৈ আহি
শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? এইটো আমাৰ কিতাপতে দিয়া আছে। কি ৰোগত? কলেৰা ৰোগত আক্ৰান্ত হৈছিল। কলেৰা ৰোগত আক্ৰান্ত হৈছিল। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে। এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। এই কুৱেশ্যনটো আমাৰ যোৱাবাৰ হাফ ইয়াৰলি এক্সামত আহিছিলে। ঠিক আছে, তোমালোকে এইটো পঢ়ি ল'বা। ঠিক আছে, ভিডিঅ'টো বহুত লং হৈ গৈ আছে, সেইকাৰণে মই তোমালোকক জাষ্ট দেখুৱাই দিছোঁ। আৰু ব্যাখ্যাটো কি দিছে? অন্ধবিশ্বাস আমাৰ সমাজৰ এক ডাঙৰ ব্যাধি। অন্ধবিশ্বাসৰ বাবে আমাৰ সমাজখনত বিভিন্ন সময়ত নানা ধৰণৰ অপ্ৰীতিকৰ সমস্যাই গা কৰি উঠে। তথ্য প্ৰযুক্তি উন্নয়নৰ দিশে আগবঢ়া বৰ্তমানৰ সময়ত আমাৰ সমাজত বৰ্তি আছে ভূত প্ৰেত সম্বন্ধীয় বহুতো অন্ধবিশ্বাস। তোমালোকে বাকীবোৰ চাই ল'বা। ঠিক আছে, তাৰপিছত আমাক বাকী আৰু এইফালে আৰু অলপ দিছে, তোমালোকে এইখিনিও চাবা। এইখিনি যে অমানৱীয়তাৰ চূড়ান্ত ৰূপ হৈছে ডাইনী হত্যা। ঠিক আছে, ডাইনী এক সম্পূৰ্ণৰূপে ভ্ৰান্ত বিশ্বাস। এইখিনিও তোমালোকে পঢ়ি ল'বা। ঠিক আছে, এই গোটেইবোৰ লিখিলে তোমালোকে ফুল মাৰ্কছ পাবা। তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে, কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰাই জনসাধাৰণে প্ৰভাৱিত হয়? কি কাৰণত? ঠিক আছে, তো তোমালোকক মই কিতাপত আলোচনা কৰিয়ে দিছোঁ। প্ৰথমটো, দ্বিতীয়টো, তৃতীয়টো তোমালোকে তাৰ পৰাই লিখিবা। ঠিক আছে, ইয়াত তোমালোকৰ বহুতো বৰ ডাঙৰকৈ দিয়া আছে। এইবোৰ তোমালোকে মই ভাবোঁ যে নপঢ়িলেই ভাল হ'ব। ঠিক আছে, মই কিতাপত দিছোঁ, তোমালোকে কিতাপৰ পৰাই ভাল অংককেইটা মেইন তোমালোকে কথাখিনি লিখি ল'বা। ঠিক আছে, এইবোৰ পঢ়িব নালাগে তোমালোকক, তথাপি চালে যাব পাৰে। প্ৰথমটো গ'ল আমাৰ, এইটো আমাৰ দ্বিতীয় কাৰণ দি আছে ইয়াতে। ঠিক আছে, তৃতীয় কাৰণ দি আছে ইয়াতে আমাক, আৰু চতুৰ্থটো দিছে আমাক। ঠিক আছে, আৰু এইফালে আমাৰ ষষ্ঠ কাৰণ দিছে, সপ্তম কাৰণ দিছে, সকলোবোৰ কাৰণেই আছে। তোমালোকে ইয়াৰ পৰাই লিখিব পাৰা, মোৰ মতে কিতাপৰ পৰাই লিখিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 8 দিছে আমাক, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? ঠিক আছে, তো ইয়াৰ উত্তৰ ইয়াতে দি আছে। অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে আমি সজাগ হ'ব লাগিব। বিভিন্ন সামাজিক প্ৰথাবোৰ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ শিকিব লাগিব। বিদ্যালয় পাঠ্যক্ৰমত এই বিষয়ৰ সম্যক জ্ঞান ছাত্ৰ ছাত্ৰীয়ে সৰুৰে পৰা শিকিবলৈ পাব লাগিব। ফলত ছাত্ৰ ছাত্ৰীয়ে সৰুৰে পৰা বুজি পাব। ঠিক আছে, অন্ধবিশ্বাস কুসংস্কাৰ ভয়াৱহতা। এইবোৰ তোমালোকে পঢ়ি ল'বা। এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা। এইবাৰ তোমালোকে পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 5 দিছে আমাক, ডাইনী চোপাধাৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাসো কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা? উত্তৰখিনি তোমালোকে চোৱা। উৰা বাতৰি বুলি জানিও কিছুমান মানুহে ডাইনী চোপাধাৰা এইবোৰ কথাক বিশ্বাস কৰে। ইয়াৰ কাৰণ অজ্ঞানতা বুলি ক'ব পৰা যায়, কাৰণ বৰ্তমান সমাজত শিক্ষাৰ অভাৱত মানুহে এইবোৰ কথা বিশ্বাস কৰে বুলি ক'ব নোৱাৰি। ঠিক আছে, তোমালোকে বাকীবোৰ চাই ল'বা ইয়াৰ পৰা। ভিডিঅ'টো বহুত লং হৈ গৈ আছে, তোমালোকক মই স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা। ঠিক আছে, বহুত ডাঙৰ হয় উত্তৰখিনি। পেৰাগ্ৰাফ চেঞ্জ কৰি আমাৰ ইয়াতে আৰু অলপ দিছে, তোমালোকে এইবোৰ চাবা। আনহাতে স্বাৰ্থ পূৰণৰ বাবে কিছুমান অসৎ প্ৰবৃত্তিৰ লোকে সমাজত উৰা বাতৰি বিয়পাই দিয়ে। ঠিক আছে, ইমান চতুৰালিৰে মানুহে অন্ধবিশ্বাস বিয়পাই দিয়ে যে অশিক্ষিত লোকৰ উপৰি শিক্ষিত লোকে এইবোৰ বিশ্বাস কৰি লয়। ঠিক আছে, এইবোৰ তোমালোকে চাবা। তাৰপিছত এইফালে আৰু আমাক দিছে, আৰু তলতো দিছে, তোমালোকে চোৱা। আৰু পেৰাগ্ৰাফ চেঞ্জ কৰি আমাক শেষ কৰি দিছে, তোমালোকে এইখিনি লিখিবা। এইখিনি মষ্ট ইম্পৰ্টেণ্ট, যে এনেধৰণৰ কিছুমান দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে সমাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে অন্ধবিশ্বাস বুলি জানিও বহুত মানুহে উৰা বাতৰিক বিশ্বাস কৰি লয়। ঠিক আছে, স্পেলিংটো তোমালোকে শুদ্ধ কৰি ল'বা উৰা বাতৰিত। তাৰপিছত আমাক 6 নম্বৰ কুৱেশ্যন দিছে, যে তেওঁলোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি, তেওঁলোকৰ নহয়, তোমালোকক ইয়াতে কৈছে 6 নম্বৰ কুৱেশ্যন, যে তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা? এই বিষয়ে এটি টকা প্ৰস্তুত কৰা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তোমালোকৰ আচলতে ডিচিশ্যন কি হ'ব পাৰে, সিদ্ধান্ত কি হ'ব পাৰে, যে অন্ধবিশ্বাস আৰু কুসংস্কাৰক আমি একেবাৰে সমাজৰ পৰা ধ্বংস কৰিবলৈ। ইয়াতে দি আছে যে বৰ্তমান আমি একবিংশ শতিকাৰ বাসিন্দা, যদিও আমি বাস কৰা সমাজখনতো অন্ধবিশ্বাস কুসংস্কাৰে কি কৈছে, শিপাই থকা দেখা পাওঁ। ঠিক আছে, অলৌকিক শক্তিৰ অধিকাৰী মানুহ, চোপাধৰা বা
লৰা ধৰা ডাইনী, গোসানী, লম্বা ইত্যাদি বহুতখিনি কাণ্ডই মানুহৰ সমাজখনক অস্থিৰ কৰি তোলা দেখা যায়। বাকীখিনি তোমালোকে চাবা। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 7 দিছে, ব্যাখ্যা দিছে আমাক, তোমালোকে এইখিনি চোৱা যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। ঠিক আছে, এইখিনি তোমালোকে চাবা উত্তৰখিনি যে উক্ত বাক্যটো জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠ্যৰ পৰা তুলি দিছে। তোমালোকে এনেকৈ লিখিবা। তাৰপিছত কি দিছে, উক্ত বাক্যটি কৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। দিছে যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা বিৰচিত। তাৰপিছত তোমালোকে লিখিবা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, তোমালোকে মই আৰু এবাৰ কৈ দিছোঁ যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত। ঠিক আছে, তাৰপিছত তোমালোকে লিখিবা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে আৰু ইয়াৰ ৰচক জয়ন্ত মাধৱ বৰা। ঠিক আছে, এইখিনি লিখিলে তোমালোকৰ হ'ব। ইয়াতে যিটো দি আছে এইখিনি লিখিলে হ'ব। এইখিনি লিখিবা, তথাপিও তোমালোকৰ হ'ব। যিহেতু ব্যাখ্যা কৈছে এইখিনি লিখিলে তোমালোকৰ হৈ যাব। তোমালোকে লাহে লাহে চাই লোৱা ইয়াৰ পৰা। খ নম্বৰ কুৱেশ্যন দিছে আমাক, সংস্কাৰ এক জীৱন পদ্ধতি। ঠিক আছে, উক্ত বাক্যশাৰী ইয়াত তোমালোকৰ ভালদৰে দি আছে যে উক্ত বাক্যশাৰী লিখক জয়ন্ত মাধৱ বৰাদেৱৰ। ইয়াতে কেনেকৈ কৰিবা দিছে, তথাপি তোমালোকে পঢ়ি ল'বা। উক্ত বাক্যশাৰী লেখক জয়ন্ত মাধৱ বৰাদেৱৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ শীৰ্ষক পাঠ্যৰ পৰা তুলি দিয়া হৈছে। এনেকুৱাকৈ লিখিলেও হ'ব। তোমালোকে এইটো লিখিবা, তথাপি হ'ব। তোমালোকে আগৰ কুৱেশ্যনটোতে এনেকুৱা ধৰণে লিখিবা যে উক্ত বাক্যশাৰী লিখক জয়ন্ত মাধৱ বৰাদেৱৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ শীৰ্ষক পাঠ্যৰ পৰা তুলি দিয়া হৈছে। আগৰ তোমালোকে কুৱেশ্যনটোত এনেকুৱাকৈ লিখিবা। ঠিক আছে, ক নম্বৰ কুৱেশ্যনটোত। আৰু বাকীবোৰ তোমালোকে চোৱা। ঠিক আছে, তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে, এইখিনিও এনেকুৱা ধৰণে হ'ব। ঠিক আছে, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উক্ত বাক্যশাৰী লেখক জয়ন্ত মাধৱ বৰাদেৱৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামক পাঠ্যৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, এনেকুৱাকৈ লিখিবা। বাকীখিনি তোমালোকে চাই ল'বা। এইটো লিখিবা তোমালোকে। ব্যাখ্যাটো তোমালোকে ইয়াতে সৰুকৈ লিখিলে হ'ব। তোমালোকে মেইন টপিকছবোৰ লিখিবা, জাষ্ট মেইন কথাখিনি লিখিবা। এনে আজে বাজে দেখি লাভ নাই। তাৰপিছত আমাক খ ভাৱ বিষয়ক দিছে, ভাষা বিষয়ক দিছে। আমাৰ এইবোৰ গ্ৰামাৰ সেকশন হয়। কুৱেশ্যন নম্বৰ 8 দিছে, উদাহৰণটো চাই কি কৈছে, উদাহৰণটো চাই বাকী কেইটা কৰা। উদাহৰণ কি দিছে, মানৱীয় অমানৱীয় ইয়াতে আমাক দিয়াই আছে উদাহৰণত উত্তৰটো। গতিকে সজাগ অসজাগতা হ'ব, সামাজিক অসামাজিক হ'ব, ৰাজনৈতিক অৰাজনৈতিক হ'ব, সাংবিধানিক অসাংবিধানিক হ'ব, প্ৰচাৰ অপপ্ৰচাৰ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 9 দিছে আমাক, এইটো চোৱা। তলৰ শব্দবোৰৰ বিপৰীতাৰ্থক বুজোৱা শব্দবোৰ লিখা। ঠিক আছে, ইতিবাচক নেতিবাচক হ'ব, সৎ অসৎ, যোগাত্মক বিয়োগাত্মক, সক্ষম অক্ষম, উচিত অনুচিত, অভিশাপ আশীৰ্বাদ। তাৰপিছত কুৱেশ্যন নম্বৰ 10 দিছে আমাক, পাঠত উল্লেখ থকা পাঁচটাৰ জুৰীয়া শব্দ বিচাৰি উলিয়াই লিখা। বুজাবুজি এটা আমাৰ কিতাপতে দি আছে। জাত কুল দি আছে বা জাত পাত, ভূত প্ৰেত, অসুখ বিসুখ। ঠিক আছে, অসুখ বিসুখ। তাৰপিছত নম্বৰ দিছে ভোগ বিলাস। আৰু ইয়াৰ পিছত আমাক বাক্য ৰচনা দিছে। এইবোৰ কিন্তু বহুতেই ইম্পৰ্টেণ্ট বাক্য ৰচনা, তোমালোকে এইবোৰ চাবা। মৌলিক অধিকাৰ ইয়াতে দি আছে। তাৰপিছত অমানৱীয় কাৰ্য দিছে, আৰু এইফালে প্ৰচাৰ মাধ্যম দি আছে, আৰু সজাগতা সভা দি আছে। ঠিক আছে, আৰু এটা দি আছে স্বাৰ্থছেদী লোক এটা দি আছে, ইয়াৰ শেষত তোমালোকে চাবা। ঠিক আছে, আদিম স্তৰ দি আছে। বাছ আমাৰ ভিডিঅ' আজিৰ এইখিনিয়ে।